হস্পিটেলত থকা সময়ত প্ৰতিদিনাই তেওঁ ৩০০০ টকাকৈ পাব হয় প্ৰতিদিনাই তেওঁ ৩০০০ টকাকৈ পইচা পাব প্লাস ট্ৰিটমেন্ট যিখিনি চলি আছে সেইখিনি সম্পূৰ্ণ বিনামূলীয়া ইয়াত কোনো পইচা দিবই নালাগে ট্ৰিটমেন্ট সম্পূৰ্ণ বিনামূলীয়া আৰু ট্ৰিটমেন্ট বিনামূলীয়া হোৱাৰ পাছতো তেওঁ প্ৰতিদিনে ৩০০০ টকাকৈ তেওঁ হস্পিটেলত ট্ৰিটমেন্ট চলি থকা সময়টো তেওঁ পাব আৰু যেতিয়া তেওঁ আহি পেলাই ঘৰত আকৌ বেড ৰেষ্ট যদি লব লগা হয় 2 বছৰলৈকে তেওঁ পইচা পাই থাকিব প্ৰতি সপ্তাহে হয় প্ৰতি সপ্তাহে 10000 টকাকৈ তেওঁ পাব পাৰে হয় প্ৰতি সপ্তাহে 10000 টকাকৈ তেওঁ ঘৰত যদি বেড ৰেষ্ট লৈ থাকে তেতিয়া হলে তেওঁ 10000 টকাকৈ পাব আৰু যদিহে তেওঁ হস্পিটেলত যদি এডমিট হৈ থকাৰ সময়ত গোটেই ট্ৰিটমেন্ট ফ্ৰী হ'বই সেই কথাখিনি মই আপোনালোকক ক'লোৱে তাৰ উপৰিও তেওঁ প্ৰতিদিনাই তেওঁ ৩০০০ টকাকৈ তেওঁ এই পইচাবিলাক লব পৰা সুবিধা আমাৰ ওচৰত আছে আমাৰ যেতিয়া এক্সিডেন্ট হয় আমি হস্পিটেলত পৰি থাকো আমি কিয় মানুহৰ ওচৰত একেবাৰে কিউআৰ কোড দি পেলাই আমাক সহায় কৰক বুলি আমি বাৰে বাৰে ভিডিও বনাই থাকিব লাগে বহু ব্যক্তিক আমি দেখিছো যেতিয়া কোনোবা ব্যক্তি এক্সিডেন্ট হৈ পেলাই ঘপকে কিবা এটা এক্সিডেন্ট হৈ যায় আৰু এক্সিডেন্ট মানে অকল এটোৱে নুবুজায় যে অকল ধৰক আপুনি গাড়ী এক্সিডেন্ট হৈ গল বাইকৰ এক্সিডেন্ট হৈ গল এটো এক্সিডেন্ট বুলি নুবুজায় এক্সিডেন্ট বুলি ক'লে ধৰক আপুনি ঘৰৰ ওপৰৰ পৰি গল গছৰ পৰা পৰি গল ক'বা যাওঁতে আপুনি খুসকাৰি যাওঁতে পিছলি পৰি গল সেইবিলাক সব এক্সিডেন্ট বুলিয়ে ধৰা যায় আৰু এনেকুৱা ধৰণৰ এক্সিডেন্ট হৈ পেলাই যেতিয়া ধৰক আমি কোনোবা এজন ব্যক্তি যদি আমি হস্পিটেলত যদি পৰি থাকো আমি কি কৰিব লাগে আমাৰ ওচৰত টকা পইচা নাথাকে আমি মানুহৰ ওচৰত সহায় খুজিব লাগে বিভিন্নজন ব্যক্তি আমালে ফোন কৰি পেলাই কয় যে দাদা আমাৰ আমুকজন ব্যক্তি এনেকুৱা হৈ এক্সিডেন্ট হৈ বলে ঘৰত পৰি আছে বলে মাটিবাৰী বিকি সব শেষ হৈ গল তেওঁলোকৰ এনেকুৱা ধৰণৰ অসুবিধা হৈছে এনেকে ধৰণৰ বুলি আমালে বহুত ব্যক্তিয়ে ফোন কৰে এটা ভিডিও বনাই দিয়কচোন তেওঁলোকক যাতে কোনোবা ব্যক্তি অকমান সহায় কৰিব পাৰে তেনেকুৱা ধৰণৰ ফোন বিলাক আমালৈ বহুত আহে কিন্তু সেইজন ব্যক্তিয়ে নাজানে যে তেওঁ আনৰ ওচৰত কিউআৰ কোড পঠাই পেলাই কোনো মানে সহায় খুজিবৰ কাৰণে প্ৰয়োজনে নাই তেওঁ যদি নিজেই যদি ইচ্ছা কৰে তেওঁ নিজৰ ট্ৰিটমেন্ট তেওঁ নিজেই কৰিব পাৰে একদম সহজ পদ্ধতিবিলাক থাকে মানুহে নাজানে কাৰণে এইবিলাক সুবিধা লব নাজানে হয় আমি যদি এইবিলাক যদি সুবিধা যদি লব পাৰো নহয় আমি কাৰো ওচৰত এই কিউআৰ কোড বা স্ক্যানাৰ এনেকে আমি পঠাই পেলাই কাৰো পৰা আমি একো সহায় লব কোনো প্ৰয়োজনে নাই মাত্ৰ আমি বুদ্ধিবিলাক জানিব লাগে আৰু আমি আমাৰ যিমানে যি ডাঙৰ এক্সিডেন্ট নহওক লাগে আমাৰ হাত ভৰি ভাগি যোগ লাগে আমি লাগিলে এমাহ বা দুমাহ আমি যদি হস্পিটেলত যদি পৰিও থাকো আমি কাৰোবাৰ পৰা 10 টকা পইচা নোলোৱাকেও আমি নিজকে আমি ট্ৰিটমেন্ট বিলাক আমি সম্পূৰ্ণ আমি আৰামত কৰি আহিব পৰা ব্যৱস্থা আছে মাত্ৰ আমি নাজানো কাৰণে আমি আনৰ ওচৰত আমি সহায় বিচাৰি ফুৰিব লাগে হয় এইখিনি সুবিধা আপোনালোকেও লব পাৰিব যি ধৰণে মই লৈ থৈছো আপুনি বা আপোনাৰ পৰিয়ালতেও এই সুবিধাবিলাক লব পাৰে হয় এইবিলাক কাৰণে মাত্ৰ আপুনি এদিনত 8 টকা পইচা দিব লাগিছে 8 rupees 8 টকা হয় 8 টকা পইচা যদি আপুনি ডেইলি যদি আপুনি আপোনাৰ নিজৰ শৰীৰটোৰ নামত এক্সিডেন্টৰ নামত যদি আপুনি সেভিং কৰি ৰাখে আপোনাৰ জীৱনত যিমানে ডাঙৰ এক্সিডেন্ট নহওক কিয় আপুনি গোটেইখিনি ট্ৰিটমেন্ট আপুনি মাত্ৰ সেই 8 টকাৰ পইচাৰ পৰাই আপুনি লব পাৰে হয় আপোনালোকে ঠিকই শুনিছে মাত্ৰ 8 টকা পইচা 8 টকা পইচা আপোনাৰ বয়স যিয়ে নহওক আপোনাৰ বয়স 10 বছৰ হওক 20 বছৰ হওক 30 বছৰ হওক 50 বছৰ হওক 80 বছৰ হওক হেতু কোনো বয়সৰ কোনো কথা নাই আপোনাৰ বয়স যিয়ে নহওক লাগে আপোনালোকে এই সুবিধাটো লব পাৰিব মাত্ৰ 8 টকা পইচা দি only 8 rupees হয় আৰু যেহেতু আপোনালোকে সকলোৱে জানে যে মই ইনস্যুৰেন্স কোম্পানীৰ লগত জড়িত হৈ আছো আৰু মই আজি আপোনালোকক HDFC বেংকৰ এটা ইনস্যুৰেন্সৰ বিষয়ে মই আপোনালোকক ক'বলৈ বিচাৰিছো আজি হয় মাত্ৰ 8 টকা পইচা আপোনালোকে দিব লাগে আৰু আপোনালোকে 10 লাখ টকা লৈকে আপোনালোকৰ যিকোনো যদি এক্সিডেন্ট যদি হয় তেতিয়া হলে আপোনালোকে সুবিধা লব পাৰিব হয় মানুহ এজন যদি মৰি যায় তেতিয়া 10 লাখ টকা লৈকে তেওঁ পাব পাৰিব যদিহে তেওঁ ইচ্ছা কৰে তেতিয়া হলে 1 কোটি টকাও তেওঁ সুবিধাটো লব পাৰিব কিছুমান নিয়ম আছে হেবিলাক আমি আপোনালোকক বুজাই দিম মই আপোনালোকৰ নিয়ম কিটা কৈ দিছো যদিহে ব্যক্তিজন যদি মৃত্যু হৈ যায় এক্সিডেন্ট হৈ পেলাই তেতিয়া হলে তেওঁ 10 লাখ টকা 20 লাখ টকা 50 লাখ টকা বা 1 কোটি টকা লৈকে তেওঁ পাব পাৰে অৰ্থাৎ তেওঁ ঘৰৰ মানুহে পাব আৰু যদিহে মানুহজনৰ যদি এক্সিডেন্ট হৈ পেলাই হাত ভৰি ভাগি গল তেতিয়াও তেওঁ সেই 10 লাখ টকা বা 25 লাখ টকা বা 50 লাখ টকা বা 1 কোটি টকা তেওঁ পাব পাৰে আৰু যদিহে মানুহজন যদি ধৰক হস্পিটেলত পৰি আছে ট্ৰিটমেন্ট চলি আছে হস্পিটেলত থকা সময়ত প্ৰতিদিনাই তেওঁ ৩০০০ টকাকৈ পাব হয় প্ৰতিদিনাই তেওঁ ৩০০০ টকাকৈ পইচা পাব প্লাস ট্ৰিটমেন্ট যিখিনি চলি আছে সেইখিনি সম্পূৰ্ণ বিনামূলীয়া ইয়াত কোনো পইচা দিবই নালাগে ট্ৰিটমেন্ট সম্পূৰ্ণ বিনামূলীয়া আৰু ট্ৰিটমেন্ট বিনামূলীয়া হোৱাৰ পাছতো তেওঁ প্ৰতিদিনে ৩০০০ টকাকৈ তেওঁ হস্পিটেলত
ট্ৰিটমেণ্ট চলি থকাৰ সময়টো তেওঁ পাব আৰু যেতিয়া তেওঁ আহি পেলাই ঘৰত আকৌ বেড ৰেষ্ট যদি ল'ব লগা হয় 2 বছৰলৈকে তেওঁ পইচা পাই থাকিব প্ৰতি সপ্তাহে হয় প্ৰতি সপ্তাহে 10,000 টকাকৈ তেওঁ পাব পাৰে হয় প্ৰতি সপ্তাহে 10,000 টকাকৈ তেওঁ ঘৰত যদি বেড ৰেষ্ট লৈ থাকে তেতিয়া হলে তেওঁ 10,000 টকাকৈ পাব আৰু যদিহে তেওঁ হস্পিটেলত যদি এডমিট হৈ থকাৰ সময়ত গোটেই ট্ৰিটমেণ্ট ফ্ৰী হ'বই সেই কথা কিন্তু মই আপোনালোকক ক'লোৱে তাৰ উপৰিও তেওঁ প্ৰতিদিনাই তেওঁ 3,000 টকাকৈ তেওঁ এই পইচাবিলাক ল'ব পৰা সুবিধা আমাৰ ওচৰত আছে কিন্তু আমি নাজানো কাৰণে আমি এই সুবিধাবিলাক ল'ব নাজানো আমি দিনটো 10 টকা 20 টকা 50 টকা 100 টকা শিখৰ খাই দিও গুটকা খাই দিও সিগাৰেট খাই দিও গধূলি হলে এটা কোৱাৰ্টাৰ বা এটা হাফ বটল লৈ পেলাই আমি দিনটোত অন্তত 300-400 টকা আমি খৰচা কৰি দিও কিন্তু মাত্ৰ 8 টকা পইচা যদি আমি নিজৰ জীৱনটো কাৰণে যদি আমি বচাই ৰাখো আমি যেতিয়া আমাৰ এক্সিডেন্ট হৈ যায় আমাৰ কিবা এটা অসুবিধা হৈ যায় আমি কিউআৰ কোড আমি পঠাই পেলাই আমক অকমান সহায় কৰকচোন বুলি আমি কাৰো ওচৰত কেতিয়াও খুজিবৰ কোনো আমাৰ প্ৰয়োজন নাই কিন্তু মাত্ৰ আমি এই সুবিধাবিলাক নাজানো কাৰণে আমাৰ এনেকুৱা অৱস্থা হৈছে আৰু এই সুবিধাবিলাক যদি আপোনালোকে যদি ল'ব বিচাৰিছে আমাৰ পৰা আপোনালোকে স্ক্ৰিনত দেখি থকা নম্বৰটোত আমাৰ লগত যোগাযোগ কৰক আৰু মাত্ৰ প্ৰতিদিনাই 8 টকা পইচা দিব লাগে বহু বেছি টকা নহয় আৰু ইয়াৰ বিষয়ে যদি আপোনালোকে আৰু বেছি যদি জানিবলৈ বিচাৰে তেতিয়াহলে আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰটোত আমাৰ লগত যোগাযোগ কৰক আৰু আমি আপোনালোকৰ লগত কথা পাতি পেলাই আপোনালোকক গোটেই ডিটেইলছখিনি ভালকে বুজাই দিম আৰু এনেকুৱা এখন পলিচি আপোনালোকক আমি দিয়াই দিব পাৰিম